আৰু এটা আমি এইবাৰ কাম কৰিব দিছোঁ, আমি কাউন্সিল আৰু সেৱাক আমি কৈছোঁ যে সিলেবাছখন প্ৰাইমেৰী কোনো কথা নেৰা কৰি সিলেবাছখন অলপ সংকুচিত কৰিব কৈছোঁ আমি। সিলেবাছ ফৰ দা দুটা ধৰণে আছে, এটা সিলেবাছ সংকুচিত কৰিব পাৰে, নহলে পৰীক্ষাত বহুত অপচন দি দিব পাৰে যে পঢ়া সিলেবাছখিনিৰ ভিতৰতো ল'ব পাৰে। সো সেৱা আৰু কাউন্সিলত এই দিশটো আমি গৱেষণা কৰি আমাক এখন প্ৰতিবেদন দিব কৈছোঁ যে সিলেবাছখন সংকুচিত কৰিব নে বহুত অপচন দি দিব যাতে ষ্টুডেণ্টে যিকোনো এটা মানে 20 বা 50% অফ দ্য সিলেবাছ পঢ়িলেও যাতে তেওঁলোকে পাৰ হৈ যাব পাৰে, সেইখিনিও আমি ব্যৱস্থা কৰিব দিছোঁ। গতিকে এইখিনিয়ে কথা। মই আজি আৰু কৰোনা বা কোভিডৰ ওপৰত যাব খোজা নাই। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। এডুকেশ্যন পলিচিয়ে কৈছে যে সকলো ভাষা, গতিকে একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা হ'ল যে লুপ্ত হ'ব খোজা ভাষাখিনিও যাতে আমি লুপ্ত হ'ব নিদিওঁ, কাৰণ ভাষা এটা লুপ্ত হোৱাটো অতি দুৰ্ভাগ্যৰ কথা, সভ্যতাৰ শেষ হোৱা ধৰণৰ কথা। সেইকাৰণে কোনোবা এটা যদি এনেকুৱা আমাৰ ভাষা আছে যিটো ভাষা মাত্ৰ 100 জনে এখন গাঁৱত কয়, তেতিয়াহ'লে এইটো যিহেতু স্থানীয় শিক্ষক হ'ব, গতিকে সেই ভাষা দিয়ে তেওঁ ইনিচিয়েল ক্লাছ 2 লৈকে পঢ়িব বা নতুন শিক্ষানীতিলৈকে ক্লাছ 5 লৈকে পঢ়িব। আমি ইতিমধ্যে এডুকেশ্যন কেলেণ্ডাৰখনো চেঞ্জ কৰি দিছোঁ, তাৰ নটিফিকেশ্যনো আপোনালোকে পাইছে যে এইবাৰ নতুন ক্লাছ 1-4 পৰা আৰম্ভ হ'ব, 31-3 শেষ হ'ব। গতিকে অসম বহুত ক্ষতিগ্ৰস্ত নহ'ব কোভিডৰ কাৰণে। আমাৰ যিমান অসমত ভাষা আছে সৰু সৰু ভাষা, আজি যদি অৰুণাচল প্ৰদেশৰ প্ৰেক্ষাপটত চাই তেওঁলোকৰ নাই বুলিও 50 লেংগুৱেজেছ আছে। চ' ল'ৰা ছোৱালীয়ে ক্লাছ 2 লৈকে বা নতুন 5 লৈকে, ইভেন ইংৰাজী স্কুলবিলাকতো এইটোৱে হ'ব, অৰ্থাৎ দ্য ফৰ্মেল স্কুলিং উইল ষ্টাৰ্ট ফ্ৰম ক্লাছ 3। কিন্তু কোনোবাই যদি কয় যে মোৰ ইংৰাজীটো আঞ্চলিক ভাষা, কোনোবা ভাৰতৰ ৰাজ্যত থাকিব পাৰে, গোৱা বা পৰ্তুগীজ থাকিব পাৰে, পণ্ডিচেৰীত, এইটো এটা বেলেগ কথা হৈ গ'ল। কিন্তু অসমত আমাৰ হ'ব যে জনজাতীয় লোকভাষা যিবিলাক আছে ক্লাছ 2 লৈকে তাতে পঢ়িব, নতুন ক্লাছ 5 হ'ব। সৰু আছে, টাইফাকে আছে, তেওঁলোকে তেওঁলোকৰ ভাষা, সেই গাঁওখনত সেই ভাষাত পঢ়িব। সেইকাৰণে ই মানে লুপ্ত হ'ব খোজা ভাষা সংস্কৃতি, কাৰণ শিক্ষকসকল জড়িত হৈ পৰিব, ষ্টুডেণ্টে ক্লাছ 2 লৈকে পঢ়িব, কিন্তু সেই ধৰণৰ শিক্ষক হৈ যোৱাৰ লগে লগে তেওঁলোকে বৌদ্ধিক চৰ্চাবিলাক আৰম্ভ কৰিব। সেইকাৰণে ইয়াৰ ফলত এটা ডাঙৰ এটা লাভ হ'ব যে থলুৱা ভাষা, কলা, কৃষ্টি, সংস্কৃতি সকলোবোৰে এটা নতুন জীৱন পাব। কুকি, নাগামিজ, আমাৰ যিবিলাক ৰেংমা নগা, যিবিলাক ভাষা একদম ধৰক আমি কেতিয়াও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নাই, অন্ততঃ ফাউণ্ডেশ্যন উইল বিগিন উইথ দেট। যিটো আমাৰ আণ্ডাৰ দ্য এক্ট, যি এক্ট, এইখনটো বিধানসভাৰ আইন অনুসৰিয়ে হ'ব, আইনত যিটো দিয়া হৈছে আমাৰ 2006 লৈকে স্কুলবিলাক, আৰু যদি কলেজৰ ক্ষেত্ৰত ইভেন যদি পাৰ্ট 1 ক্লিয়াৰেন্সো আছে 6 লৈকে, তেওঁলোকেও পাইছে। গতিকে 6 চনৰ 31 ডিচেম্বৰটোৱেই মানে এটা 31 ডিচেম্বৰ 11-2006 11-2006 এনইপিটো ভাৰত চৰকাৰে সময় দিছে 2025-ত কোনটো 2030-ত আৰম্ভ হোৱাটো টাইম লাইনটো ভাৰত চৰকাৰে দিব আৰু আমিও প্ৰস্তুত হ'ব লাগিব। গতিকে আমাৰ কমিটিখনে ৰিকমেণ্ড কৰিব যে আমি ইয়াত মাইলষ্টন থাকিব যে প্ৰাথমিক শিক্ষা অমুক তাৰিখে, ভকেশ্যনেল অমুক তাৰিখে, কলেজ অটনমি অমুক তাৰিখে, কোনোবাটোত 5 বছৰ লাগিব, কোনোবাটোত 3 বছৰ লাগিব। কলেজ অটনমাছ কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2035-ৰ কথা কৈছে, চ' 15 বছৰ লাগিব। চ' ইয়াতে ছমহীয়াৰ পৰা 15 বছৰলৈকে। সেইকাৰণে যিখন আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যনৰ নেতৃত্বত কমিটি হ'ব,
তেওঁলোকে ধুনীয়াকৈ আমাক বনাই দিব যে কেতিয়াৰ পৰা আমি কোন কামটো আৰম্ভ কৰিম যে যেটো আমাৰ প্ৰথম কাম 5 + 3 + 3 + 4 সেইটো আমি কোন চনৰ পৰা আৰম্ভ কৰিম 5 টো আহাৰ লগে লগে কোন চনৰ পৰা আমি স্কুল বিলাক আৰম্ভ কৰিম এই গোটেই বস্তুটো কমিটিখনে চাই দিব আমাক কমিটিখনে ক'ব যে এইটো 2 বছৰ ভিতৰত কৰিব লাগিব 3 বছৰ ভিতৰত কৰিব লাগিব বা এক্সিস্টিং অংগনবাদী বিলাকক লৈ লগে লগে কাম আৰম্ভ কৰক এই গোটেই বিষয়বস্তুটো সেই কমিটিখনৰ আউটাৰ ভিতৰত থাকিব আৰু কমিটিখনে কেবাটাও সাব গ্ৰুপ হৈ ল'ব হায়াৰ এডুকেশ্যন এটা টেকনিক্যাল এডুকেশ্যন এটা সেকেন্ডাৰী এডুকেশ্যন এটা ক্লাছ 5 এটা 3 এটা 3 এটা 4 এটা এনেকে কাৰণ কমিটিখন 40 জনীয়া হ'ব 40 জনৰ ভিতৰত এই কমিটিখনে নিজৰ নিজৰ দায়িত্ববিলাক লৈ 3 মাহ তেওঁলোকে নিজৰ সেক্টৰটো অধ্যয়ন কৰি তেওঁলোকে ৰিপৰ্টিং কৰিব 6% অফ দা জিডিপি 3% আছে কেন্দ্ৰীয় চৰকাৰৰ অসমে 6% লগভগ কৰি আছে 6 সেমিষ্টাৰৰ ফাইনেল মানে মই ক'লো নহয় যে 6 সেমিষ্টাৰৰ ফাইনেল খেলি ক্লাছ আৰম্ভ হ'ব ফাইনেল সেমিষ্টাৰ মানে 6 সেমিষ্টাৰ ইঞ্জিনিয়াৰিঙৰো তেনেকৈ ফাইনেল ইয়াৰ যিটো আমাৰ আছে তেওঁলোকে ক্লাছ আৰম্ভ কৰিব আজি আমি অসমত আমি খৰচ কৰি আছো 5.8% অফ জিডিপি 8 so Assam is one of the top state who is already spending close to 6% GDP 5.8 so precisely we can say 6% we spend 21,500 crore every year for education aru Ahomor GDP hol 3,74,000 crore kali Delhi e koi ase je ami koru boli kintu Ahomo is one of the state jot ami already 6% of the GDP amar budget ot ase ba ami khoros kori asu তেনেকুৱা ধৰণৰ ইয়াত এটা কথাটো হ'ল যে মহাবিদ্যালয় 30খনেই আছে আৰু নাই 1-1-6 লৈকে প্ৰথম এটা বা দুটা বা তিনটা অনুমোদন পোৱা হাই স্কুল হয়তো থাকিব কিন্তু আমি স্কুটিনি কৰিছো 10-15খন বাদ পৰিব পাৰে এলপি প্ৰায় 5000ৰ নাম আছে কিন্তু ফিজিক্যাল ইনস্পেকশন হ'ব ইনস্পেকশনৰ দিনাখন যদি ষ্টুডেন্ট নাপায় সেইখন হয়তো নহব গতিকে এই কথাবোৰ এলপি আমি স্কুল কলেজ খুলিব নোৱাৰালৈকে আমি কৰিব পৰা নাই নহলে 15 আগষ্টৰ লিষ্টখনত এলপিএমই খনো আহি গ'লহেঁতেন কিন্তু এলপি আমি কৰিব পৰা নাই কাৰণ তাত এটা এক্টত প্ৰভিজন আছে যে ফিজিক্যাল ইনস্পেকশন লাগিব যাতে কোনোবা গেলামাল দোকানৰ নামতো এলপি স্কুল হৈ না যায় যেটো আগত আছিল সেইকাৰণে এইটোত আমি অলপ কেয়াৰফুল হৈ আছো কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল 15 আগষ্টৰ পৰা আমি আমাৰতো অসমতো ইলেকশ্যন মে মাহৰ ভিতৰত আমাৰ খুব সম্ভৱ প্ৰথম অধিৱেশনখন 26 মে নে 27 মেত হৈছিল তাৰ আগত অসমতো বিধানসভাৰ ইলেকশ্যন হ'বই লাগিব ইলেকশ্যন কমিশ্যন আৰু সেন্সাস এইটো ঠিক কৰি ল'ব এইটোৰ লগত আমি কিয় পৰো আদাৰ বেপাৰীক জাহাজৰ খবৰলৈ কি আছে ইমপ্ৰুভ কৰি আছে গুৱাহাটীত কালি পৰখি মই কৰি আছো আপোনালোকৰ গুৱাহাটীত এতিয়া আমি পিকত পাইছিলো মই যদি আপোনালোকক ক'ব খোজো মই আজি কাৰণে কৰোনালৈকে যাব খোজা নাছিলো আমি যদি জাস্ট আমি 4 জুলাইত আছিলে 77 জন গুৱাহাটীত আৰু এতিয়া আমি 300ৰ তলত আহিছো গতিকে মই খুব আশাবাদী যে এতিয়া আমি ডেইলি অলমোস্ট 50,000 টেষ্ট কৰি আছো এদিনত 50,000 টেষ্ট আমি কৰি আছো আৰু এই ধৰণৰ যদি টেষ্ট আমি কৰিব পাৰো তেতিয়ালে 30 আগষ্টলৈকে যেটো কয় টেষ্ট ট্ৰেক আইসোলেট টেষ্ট ট্ৰেক ট্ৰিট এণ্ড আইসোলেট সো সেই নিয়মত আমি খুবকৈ গৈ আছো গতিকে মইতো ভাবো যে ৰাইজে যদি সহযোগ কৰে শেষ হৈ যাব কিন্তু ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ হয় কমা বুলি
আকৌ ৰাইজে যদি যেনেকৈ আপোনালোক দুজন এতিয়া বহি আছে সন্মুখতে গেপ কৰক সেইটোকে চ' ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ কৰে তাৰপিছত আকৌ আমাক কথা ক'লে লাভ নহ'ব, তেতিয়া আকৌ লকডাউন কৰিব লাগিব। যদি ৰাইজে এতিয়া যোৱা 2 সপ্তাহ লকডাউন কৰাৰ কাৰণে আজি এটা গুৱাহাটীখন ইম্প্ৰুভ হ'ল, আৰু এইবাৰ গুৱাহাটীত বহুত মানুহে মাস্ক বা এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে। সেইটো যদি মেইনটেইন কৰি থাকে 30 আগষ্টৰ ভিতৰত আমাৰ বহুত ভাল হ'ব। কিন্তু যদি আকৌ একে কৰি দিয়ে তেতিয়াহ'লে আকৌ য'ত আছিলোঁ এইটো লুডু গুটিৰ দৰে 99লৈকে গ'ল, সাপে খাই দিলে আকৌ তলত নামি আহিলে। গতিকে 15 আগষ্টলৈকেতো আমি কৈছোঁ যে প্ৰত্যেক সোমবাৰ মঙলবাৰে ইণ্টাৰ ষ্টেট অহা যোৱা কৰিব পাৰিব। প্ৰত্যেক সোমবাৰ মঙলবাৰে ৰাস্তাৰ এফালে দোকান খুলিব পাৰিব, কিন্তু সেই এফালৰ ভিতৰত জিম আদি পৰিলেও খুলিব পাৰিব। গতিকে এই দুটা আমি এবাৰ ৰিলেক্সেশ্যন কৰি দিছোঁ যে প্ৰত্যেক সপ্তাহৰ শনিবাৰ ৰবিবাৰ কাৰফিউ থাকিব। সোমবাৰৰ পৰা কিন্তু সোমবাৰ মঙলবাৰে নগাঁৱৰ মানুহ যোৰহাট, যোৰহাটৰ মানুহ গুৱাহাটীত আহিব পাৰিব, আৰু অফিচৰ এটেণ্ডেঞ্চ 100%। নাইট কাৰফিউ উইল বি দেয়াৰ 6 to 6। 3টা কালি চিফ ছেক্ৰেটাৰী নটিফিকেশ্যন ওলাইছে। এটা হ'ল অফিচ 100% এটেণ্ডেঞ্চ, six to six থাকিলে সোমবাৰ মঙলবাৰ ইণ্টাৰষ্টেট মুভমেণ্ট ইজ এলাউড, মানডে টিউজডে। আৰু ৰাস্তাৰ এফালে যদি জিম পৰে, চেলুন পৰে, যি পৰিব এটা ফালে তেওঁলোকে কাম কৰিব পাৰিব। যোনদিনা খোলা পৰে সিদিনাখন সকলো খোলা, সোঁফালৰটো সোঁফালে, বাওঁফালৰটো বাওঁফালে। আৰু ইয়াত সোঁফালে যেতিয়া খুলিব সকলো খুলিব, বাওঁত যেতিয়া খুলিব সকলো খুলিব। ৰেষ্টুৰেণ্টটো খুলিব, কিন্তু সোমবাৰ মঙলবাৰে মানে এই ডিভিজনটো চলি থাকিব। মল তলো খুলিব পাৰিব যদি এটা ছাইডত পৰে। বজাৰ নাই, সাপ্তাহিক বজাৰ, হাট বজাৰ একো নাই, কিন্তু এটা ফালে যি পৰিব সেইটো খুলিব পাৰিব অল্টাৰনেট ডেজত। গতিকে অলপ অলপ কৰি থকা হৈছে। আৰু এটা দিনত আমি যোৱাকালি পৰহিটো আমি 42,000 টেষ্ট কৰিছোঁ। 4 জুলাইত আমাৰ টাৰ্গেট আছে 50,000 টেষ্ট কৰা, বিল' 5। চ' আমাৰ টাৰ্গেট আছে 4 জুলাইত 50,000 টেষ্ট আমি এদিনতে কৰিম। চবেই তাৰ কাৰণে গিয়েৰ আপ হৈছে। চ' 4 জুলাইত আমি 4 আগষ্টত আমি টাৰ্গেট লৈছোঁ 50,000 টেষ্ট গোটেই অসমত। আৰু গুৱাহাটীত এতিয়া আমি ডেইলি 5,500 টেষ্ট কৰিছোঁ। যোৱাকালি 5,500 টেষ্ট হৈছে গুৱাহাটীত। আৰু সেইকাৰণে যিখিনি এতিয়া ওলাই আছে শেষ ভাগৰ বস্তুখিনি ওলাই আছে। আৰু আজি 4টা বজাত আহিব অসম পুলিচে প্লাজমা ডনেশ্যনৰ আজি এটা কাৰ্যসূচী ৰাখিছে মেডিকেলত, আৰু তাতে মই প্লাজমাৰ বিষয়ে ক'ম। আজি গুৱাহাটী মেডিকেলত 4টা বজাত অসম পুলিচৰ আৰোগ্য হৈ অহা যিসকল বিষয়া কনিষ্টবল আছে তেওঁলোকে আজি প্লাজমা দিব। আমি সৰু ফাংচন এটা 4টা বজাত গুৱাহাটী মেডিকেল কলেজত ৰাখিছোঁ। চব অভিযোগবিলাক আনফাউণ্ডেড। প্ৰথমতে অভিযোগ ওলালে যে আমি বহুত চেনিটাইজ কিনিছোঁ। টোটেল আমি চেনিটাইজাৰ কিনিছোঁ 84 লাখ ৰুপিজ। বাকী যি চেনিটাইজাৰ কিনিছে এক্সাইজ ডিপাৰ্টমেণ্টে কিনিছে, এক্সাইজ ডিপাৰ্টমেণ্টে নিজৰ নিজৰ দোকানবিলাকৰ পৰা কিনিছে। নাই খুলিব পাৰিব এতিয়া ৰাস্তাৰ এফালে থাকিলে। চ' সেইটো এটা আনফাউণ্ডেড হৈ গ'ল। তাক PPE কিট আমি ইণ্ডিয়াৰ ভিতৰতে কম দামত কিনিছোঁ। আমাৰ এভাৰেজ লকডাউনৰ সময়ত 1,000ৰ পৰা 1,100 টকা থাকিব এভাৰেজ, কোনোবা বেছি কোনোবা কম। আৰু ভাৰতৰ সকলো ৰাজ্যৰ পৰা আমি আনিছোঁ যে সকলো ৰাজ্যতকৈ উত্তৰ পূৰ্বতকৈতো আমি 75% কমত আছোঁ, মানে কোনো তুলনাই নহয়। কাৰণ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল উত্তৰ পূব লকডাউনৰ সময়ত। উৰিষ্যা, পশ্চিমবংগ সকলোৰেতকৈ আমি 50 টকা কমত আছোঁ, ক'তো আমি ওপৰত নাই।
আৰু কোনোবাই কৈছে 70 কোটি টকা কিনিছে এইবোৰ মিছা কথা আমি 1.5 লাখ ভাৰত চৰকাৰে দিছে 40,000 আমি ডনেশ্যন পাইছো অসমতো ডনেশ্যন কম্পোনেন্ট বহুত আছে যিমান বস্তু আমি কিনিছো দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰে কোনো 600 কোটি টকা আমাক দিয়া নাই 160 কোটি টকা দিছে যাকি যি কৰি আছো আৱাৰ হাৰ্ড আৰ্ন ৰিসোৰ্স কষ্ট কৰি আমি মিলাই আছো তাৰ মাজত প্ৰাদেশিকৰণো কৰিছো তাৰ মাজত 1 তাৰিখৰ পৰাও দৰমহা দিছো গতিকে যিবিলাকে ক্ৰিটিসাইজ কৰিছে দে আৰ আনৱেৰ এবাউট এফৰ্ট অফ আসাম যেতিয়া 30 তাৰিখে মই এছেম্বলিত কম 31 তাৰিখে কম তেতিয়া চিৰাচৰিত ধৰণে তেওঁলোকে যিটো দুখ প্ৰকাশ কৰিব লাগে কৰিব আজিলৈকে চাব কোনো এটা মেজৰ পলিটিক্যাল পাৰ্টি এটা ষ্টেটমেন্ট দিয়া নাই যে ৰাইজ ওলাই আহক প্লাজমা ডোনেশ্যন কৰক এক্সেপ্ট বিজেপি তেওঁলোকে কমিটি বনাইছে কি কন্ট্ৰিবিউশন দিলে কৰোনা ফাইটটো হোৱাট ইজ देयर কন্ট্ৰিবিউশন এটা ষ্টেটমেন্ট দিয়া নাই যে মাস্ক পিন্ধি থাকক গতিকে এই ব্যক্তিসকলে আৰোগ্য নিধিত এটা টকা জমা নিদিলে তেওঁলোকৰ কি মৰেল ৰাইটস আছে সেইকাৰণে কৈছো যে মোৰ মুখখন খোলাব নালাগে মুখখন খুলিলে অসুবিধা হ'ব GST আমাৰ কালেকশন ভাল হৈ আছে এই মাহত ইন স্পাইট অফ লকডাউন উই কালেক্টেড 600 crores আপোনালোকে নিৰ্মলা সীতাৰমণ ডাঙৰীয়া টুইটাৰ দিয়ে থাকে চাব ইউ উইল বি প্ৰাউড আসাম ইজ ওৱান অফ দা বেষ্ট টপ 5ত আমি আছো GST কালেকশনৰ ক্ষেত্ৰত আৰু কৰ্তনটো কথাই নাহে কম্পেনসেশন আমাক যোৱা মাহতো দিছে ভাৰত চৰকাৰে এই মুহূৰ্তত চিন্তা কৰা নাই পিছলৈকে পূজালৈকে এনেকে চলিব পূজাৰ পিছত যদি দামৰ কিবা কৰিব লাগে অসমে যিমান কাম ট্ৰান্সপাৰেন্টলি কৰিছে কোনেও কৰা নাই আমি হেতু সময় টেন্ডাৰ কৰিছিলো পিপি কিটৰ টেন্ডাৰত ৰেট আহিছিল 3200 টেন্ডাৰত আমি একাৰণে টেন্ডাৰ বাদ দি যেনে তেনে সব ষ্টেটক দাম খুদি আপোনালোকে কিমান ম্যাক্সিমামত কিনিছে বেংগলে কৈছে 1200 কোনোবাই মণিপুৰত খুদিছে ইমান অৰুণাচলত খুদিছো ইমান কৰি এভাৰেজ প্ৰাইসটো অসমৰ আটাইতকৈ কম বুলি নকলেও সেই সময়ৰ ইণ্ডিয়াৰ ষ্টেট বিলাকৰ প্ৰথম 7-8খন কম দামত কিনা ৰাজ্যৰ ভিতৰত আমি থাকিলে বেছি কি যিমান লাগিব সব খৰচ হৈ যাব ইয়াতে আপোনালোকে প্ৰথম কৈ আছিল কম আছে ডাক্তৰে আপত্তি কৰিছে এতিয়া আকৌ উলুটা মাৰিলে কেনেকৈ হ'ব আটাইতকৈ কম মই কলো নহয় যে এভাৰেজ যেতিয়া ওলাব সেইটো সময়তো দাম নাছিল না কোনোবাই 1500 দিছে কোনোবাই 600 দিছে কোনোবাই 900 দিছে এভাৰেজ প্ৰাইস অসমৰ আটাইতকৈ কম হাইয়েষ্ট প্ৰাইসটো অসমৰ আটাইতকৈ কম both average and highest কৰবাতে এদিনত এটা পিছু পিপি কিট নাই যত জি পইচা থপি আইছো সেইটো সময়ত কিন্তু আমাৰ ডোনেশ্যন কম্পোনেন্ট বহুত ভাৰত চৰকাৰে আমাক 1.5 লাখ দিছে ৰিলায়েন্সে 10,000 দিছে টাটা ট্ৰাষ্টে দিছে অসমত গোটেই বস্তুটো ডোনেশ্যন কম্পোনেন্ট বহুত এতিয়া আমি আমাৰ কোভিড সেন্টাৰ বিলাকত আমি পেপাৰ দিছো ৰেডিও দিছো সব ডোনেশ্যন মানুহে নিজে আগবাঢ়ি ডোনেশ্যন দি আছে এটা পেপাৰে নিউজ বনাইছে ৰেডিও দিছে এটা সেন্টাৰত এটা ৰেডিও 150 টকা তা 150 টকা কোনোবা এজন মানুহে ৰিলিজ হোৱাৰ সময় দি থৈ গৈছে যে মই দিলো 150 ৰেডিও এটা আপোনালোকক ট্ৰিটমেন্ট ভাল পোৱাৰ পিছত যেতিয়া ওলাই গৈছে তেওঁলোকে ৰেডিও এটা দি থৈ গৈছে ডোনেশ্যন আমিয়ে কৈ আছো যে দাদা আপুনি তো দিব পাৰে দিব নেকি স্যাৰ 1 টকা আমি খৰচ কৰা নাই কোনো ৰেডিওৰ নামত এটা পইচা আমি খৰচ কৰা নাই এটা সেন্টাৰত এটা কোনোবা মানুহে ডোনেট কৰোতে এটা 3টাও হৈ গৈছে 4টাও হৈ গৈছে এটা আপুনি সদাশয় ব্যক্তি আপুনি আছে প্ৰথমবাৰৰ বাবে চৰকাৰী হস্পিটালত আছে ডাঙৰটো এবাৰ কোটিপতি মানুহ চৰকাৰী হস্পিটালত আছে না উলাওতে দুখন বুলা দাদা পেপাৰ দুখনৰ দাম 2 মাহ মই দিম আমি হেকাৰণে শব্দবোৰ কৈ আছো প্ৰভাইড অ্যাৰেঞ্জ প্ৰকিউট শব্দটো আমি কতো ইউজ কৰা নাই উইল বি প্ৰভাইডিং উইল অ্যাৰেঞ্জিং এটা প্লাজমা ডোনেশ্যনৰ আহা যোৱা লায়ন্স ক্লাবে দিছে কোনোবাই দিছে মানুহে দি আছে ৰাজনৈতিক দলবিলাকে এইবিলাকৰ বিষয়ে অজ্ঞ হেকাৰণে তেওঁলোকে কোট 30 কোটি টকা সেনিটাইজ কিনা বুলি কৈ দিছে সবচোন আৰু সেইটো সময়ত অসমৰ যিমান বিভাগে সেনিটাইজাৰ কিনিছে হেলথৰে দাম আটাইতকৈ কম এই 84 লাখ টকাটো পিছত মইতো এনকাৰেজ কৰিম যে বহুত ডিপাৰ্টমেন্টে কিনিছে নহয় হোমে কিনিছে পুলিচে কিনিছে সিআৰপিয়ে কিনিছে বিএসএফে কিনিছে এয়াৰপোৰ্ট অথৰিটিয়ে কিনিছে পৃথিৱীটো যিমান সেনিটাইজাৰ কিনিছে এইবোৰ ষ্টেট গভৰ্ণমেণ্টে সাপ্লাই দিয়া নহয় হস্পিটালত দেখা বিলাকহে আমি দিয়া ডিসি বিলাকে কিনিছে কোনোবাই কিনিছে
NHM মাত্ৰ 84 লাখ টকাত কিনিছে আৰু কেন্দ্ৰীয় চৰকাৰে ধৰি দিয়া দামতকৈ কমত কিনিছে। কেন্দ্ৰীয় চৰকাৰে যদি কৈছে যে 450 দাম, আমি 410 টকাত কিনিছো, আমি কমত কিনিছো। সেইকাৰণে মইতো ৰখি আছো বিধানসভা হওক, মোৰ মুখখন খজুৱাই আছে। দুখটো হোৱা নাই নেকি? এনেকে অসমত মানুহ মৰিব বুলি কৈছিল, নমৰিলে। পিপি কিট নাই, নহল। মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছত ক'ত এডমিশ্যন দিব, তাকে লৈ কিমান চিন্তা, কিমান মানুহক দুখী কৰি দিছো। চিন্তা কৰকচোন, ক'ৰ পৰা প্লাজমা পাব, ক'ৰ পৰা ICU পাব, ক'ৰ হস্পিটাল হ'ব। ইমান দুখী মানুহক মই জীৱনত দেখা নাই। মানুহৰতো আশীৰ্বাদ কি আছে? আজি আপোনালোকে চাব যে মই একোটা টুইট দিলে অসমৰ দৰে জেগাত 1600-1800 মানুহে পঢ়ে। এটা ফেচবুক দিলে 20,000 মানুহে পঢ়ে। এটা এই প্ৰেছ কনফাৰেন্সখনে উঠি গৈ চাব 2 লাখ মানুহে চাই আছে। আপোনালোকৰতো টিভি, পেপাৰ চবৰে TRP মোৰ ফেচবুক, টুইটাৰ আণ্ডাৰ ডাউন হৈ গৈছে। কোনে দুখ নকৰিব কওক? এটা চব দুখত থাকিবই নহয়, হয় নহয়? 2 লাখ মানুহে মোৰ টুইটাৰত যোগ হৈছে মাত্ৰ যোৱা 1.5 মাহত। কিন্তু অসমৰ দৰে সৰু ষ্টেটত কি আপোনালোকে কলা শিল্পী নাম কৈ থাকে, চবতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে। কিন্তু দুখটো পাবই না। ইট ইজ বাই পাব্লিক চাৰ্ভিচ। কোনো ইয়াত পলিটিক্স নহয়। হিন্দু, মুছলিম, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান কোনো মানুহে ক'ব নোৱাৰে যে কিবা ডিছক্ৰিমিনেশ্যন হৈছে। কলাপছ কৰিলে যিবিলাক মানুহে সুখ পালেহেঁতেন, সিহঁতৰ সুখটো দিব পৰা নাই। সেইটোৱে প্ৰথম ক'লে কৰোণা বেমাৰে নহয়, যিকেইটাই ক'লে গোটেইকেইটা হস্পিটালত আহিলে। যিকেইটা টিভিয়ে নিউজ কৰিলে, গোটেইকেইটা টিভিৰ জাৰ্নেলিষ্ট কৰোণা চেণ্টাৰত সোমাই গ'ল নে নাই কওক? দিছ কয় পয়েটিক জাষ্টিচ। ক'লো নহয়, যিমানে নিউজ কৰিলে গোটেইকেইটা টিভি ষ্টেচনৰ মই খবৰ নাপাওঁ বুলিতো নহয়, চবৰে জাৰ্নেলিষ্ট, চবৰে। এজন সৰু কথা কৈছো, কংগ্ৰেছৰ এজন লিডাৰ, CNN নিউজ 18 বিৰাট গালি, এইটো কৰোণা অমুক তমুক তমুক। 3 দিন পিছত মোক ফোন কৰিছে, হিমন্ত মই পজিটিভ হলো, কৈ থাকে। এতিয়া ওলাই অহাৰ পিছত কৈছে যে 28 দিন হোৱাৰ লগে লগে মই প্লাজমা দিম দেই। দিজ আৰ কল্ড পয়েটিক জাষ্টিচ। এইবিলাক নাজানে। আৰু মোৰ জীৱনত এনেকুৱা হোৱা নাই যে আমাৰ কোনোবাই আৰু এই বয়সত গৈ চেনিটাইজাৰৰ কোনোবাই পইচা খাব, এই কথা ভাবাটোও ভুল ভাই। এই যদি কোনোবাই ভাবে যে 4 মাহ মই ৰাতি টোপনি ক্ষতি কৰি দিনে ৰাতিয়ে গোটেই আমাৰ টিমটোৱে কাম কৰি আছে আৰু চেনিটাইজাৰৰ 84 লাখ টকাৰ পৰা 5 লাখ টকা কমিশ্যন খাবৰ কাৰণে, এনেকুৱা যদি মানুহৰ ব্ৰেইন হয়, তাকতো ইয়াৰ পৰাই দীঘলীয়া নমস্কাৰ কৰিব লাগিব না। অসমে কি কৰা নাই? 1 তাৰিখে দৰমহা দিছে। কোনেও মানে কেন্দ্ৰীয় চৰকাৰে 150 কোটি টকা দিছে, তাৰ ওপৰত আমি গোটেই চলাইছো। কোনো ষ্টেটে 2000 টকাকৈ বাহিৰত কাম কৰি থকা মানুহক দিয়া নাই। বিহাৰে 1000 দিছে। এনেকুৱা এটা হৈ গ'ল, সিদিনাখন এজন মানুহ আয়ুৰচুন্দ্ৰা হস্পিটেলত আছে, মোক তাৰ পৰা ফোন কৰিছে যে মোৰ ঘৰত 2000 টকাৰ বস্তু গৈ পোৱা নাই বুলি। মই আপুনিতো আয়ুৰচুন্দ্ৰা ডেইলি 5000 টকা দি আছে। 3 লাখ মানুহৰ ঘৰত আমি 2000 টকাৰ খোৱা বস্তু পৌঁছাইছো। কোনোবাই ক'ব পাৰে কম বেছি, মইতো নিকিনো, DC বিলাকে কিনিছে। কিন্তু আজি অসমে যিমান কাম কৰিছে, যেতিয়া মোৰ নৱেম্বৰত বা ডিচেম্বৰত ভগৱানে হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত কিতাপ এখন মই লিখিম, এইটোতো এটা মানে মানৱ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠতম সেৱা এই সময়ত হৈছে। কোনদিনাখন এনেকুৱা ডাক্তৰ আছিলে যোনে PPE কিট পিন্ধি চিজাৰিয়েন অপাৰেশ্যন কৰি আছে? সেইবিলাক যদি আপোনালোকে পেপাৰৰ ফ্ৰণ্ট পেজত দিয়ে নহয়, পেপাৰ বেছি চলিব আজিৰ দিনত, কাৰণ মানুহ বহুত চেণ্টিমেণ্টেল হৈ আছে। অসমৰ বহুত পেপাৰ মাধ্যমৰ কথা কি, ছ'চাইটিৰ মনোভাৱটোৰ লগত কানেক্ট কৰিব নোখোজে, নিজৰ মতে চলিব খোজে, যে মোৰ মতটো ছ'চাইটিয়ে লওক। কিন্তু ছ'চাইটিৰ মতটো ল'ব লাগে। ছ'চাইটি এতিয়া কৰোণাৰ মানৱীয় দিশটোৰ ওপৰত আলোচনা হোৱাটো বিচাৰি আছে। অল নেশ্যনেল পেপাৰ, কোনো নেশ্যনেল পেপাৰে এইবিলাক কথা লিখা নাই। ক্ৰিটিচাইজ কৰিব, টকা পইচা, ৰাইজৰ টকা, এটা টকাৰ হিচাপ দিব লাগিব। অডিটৰ জেনেৰেল আহিব, AG অডিট হ'ব, সেইবিলাক হ'ব। কিন্তু এই মুহূৰ্তত মানুহে জানিব খোজে প্লাজমা কোনে ডনেট কৰিলে, কোনে ইনজেকশ্যন পালে, কেইজন মানুহ ICUত আছে, কোন ডাক্তৰে প্লাজমা ল'লে, ডিউটি কৰিলে, আকৌ আহি ডিউটিত কৰিলে।
মানুহে এই মানৱীয় এংগুলবিলাক জানিব খোজে। মই আপোনালোকৰ সম্পাদকসকলক মই ধন্যবাদ জনাইছোঁ বা তেওঁলোকৰ বুদ্ধিমত্তাক মই সন্মান জনাইছোঁ, কিন্তু ক'ৰবাত অলপ চিন্তা কৰি চাবচোন যে ডিছকানেক্ট হৈ আছে নেকি। এইবিলাক নিউজ মানুহে ভাল নাপায়। মোকতো বহুতে কৈছে এই দাদা এইবিলাক কি নিউজ আপুনি ৰিয়েক্ট কৰি থাকে, বহুতে উল্টাই মোক গালিহে দিছে। যি নহওক সুধিলেতো ক'ব লাগিব, নুসুধিলে মই চব গম পাওঁ, চব গম পাওঁ, একদমে নাই, একদমে নাই। মানৱৰ কামত যদি কোনোবাই বিয়া এখন কৰে, লাষ্টৰ বাতিকেইটাত মাংস কম আহেনে নাই? নাহে, লাষ্টৰ বাতিকেইটাত বিলনীয়াকেইটাই খায়, কিন্তু পাব্লিকৰ যিজন লাষ্ট আহে তেওঁৰ ভাগটোত কম পৰে। খুব বেছি আপুনি কি ক'ব যে কোনোবাই খাওঁতে ভাত অলপ বেছি পালে কম পালে, কিবা থাকিলেতো মানুহ মৰি গ'লহেঁতেন নহয়। নাই, তেনেকুৱা মানুহবোৰ আপোনালোকে লগ পাই থাকে, আমি নাপাওঁ। না সেই মানুহজন কোন যিজনে ফোন কৰিছিল? নহয়, সি যে বেচাৰাই যে আপোনাক ৰাতি আপুনি মুকলি হোৱাৰ পিছতো আপোনাৰ কথা চিন্তা কৰি ফোন কৰিছে, সেই মানুহজনক আপুনি ধন্যবাদ দিবনে বেয়া পাব? তেতিয়াহ'লে তাৰমানে চাওক, আমাৰ কৰ্মচাৰী ইমান চিনচিয়াৰ যে আপুনি মুকলি হোৱাৰ পিছতো আপোনাৰ চিন্তা কৰি আছে। এই চাওক, কথাটো হ'ল যে আমি যেতিয়া এয়াৰটেলত কেতিয়াবা দিব, ফোনটো খুলিলে বহুত দিন পিছত ডেলিভাৰ্ড হয়, তেতিয়া আপুনি এয়াৰটেলৰ ওপৰত এইটো প্ৰশ্ন কৰে নেকি? ইয়াৰ লগত কৰোণাৰ কি সম্পৰ্ক আছে? আপোনালোকে যিটো আশা কৰিছে, প্ৰথম কথা আপুনি মেদান্ত হস্পিটেলত নাই, ছেকেণ্ড কথা আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰত নাই, অসমত আছে। 3 লাখ মানুহক একেলগে 30,000 পেচেণ্টক ট্ৰিটমেণ্ট কৰা, ডেইলি 50,000 মানুহক টেষ্ট কৰা, এইটো কি সাধাৰণ কাম নেকি? আপোনাৰ কথাটো হ'ল কি, ট্ৰিটমেণ্টত অসুবিধা নাই, খোৱা বোৱাত অসুবিধা নাই, আপোনাৰ প্ৰশ্নটো হ'ল মই এটা SMS পালোঁ দেৰি কৰি। কেন ইট বি এ কুৱেশ্যন? ভয় খালে অলপ পিছত ভাবিব যে এইটো মানৱীয় ভুল, ফূৰ্তি কৰি দিব, কাৰণ আপুনিতো জীৱনটোতো ৰিলিজ হৈ আহিছেই, বাকী ভয় কিয় খায়? আপুনি যদি ৰিপৰ্টাৰ নহ'লেহেঁতেন ভয় নাখালেহেঁতেন, যদি আমাক ভাল পোৱা মানুহ হ'লেহেঁতেন বা দাদাই এতিয়াও খবৰ কৰি আছে মই ৰিলিজ হোৱাৰ পিছতো, ইছ্যু উড হেভ বিন ছল্ভ। এতিয়া এই ৰিয়েকশ্যনবোৰ কৰে, কোনে কাক ভাল পায় বেয়া পায়? যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকৈ দিলে, ভাতটো দিওঁতে ঠেলা মাৰি দিলে, ভাতটো দিওঁতে কথা নক'লে। যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগালে, PPE কিট পিন্ধি 15 মিনিট থিয় হৈ থকাটো, মইতো আপোনালোকক মাতিছোঁ, এজনো নাহে, ICUত এজনোতো নাহে, মইতো মাতি আছোঁ আপোনালোকক যে বলক মোৰ লগত PPE কিট পিন্ধি ওলাব, আপোনালোকতো এজনো নাহে। কষ্টটো সহ্য কৰাটো কেনেকৈ মানুহে কাম কৰিছে এইটো নেদেখা জানে। কিমানে কমপ্লেইন দিলে ফেচবুকত। 30,000 মানুহক আমি ট্ৰিটমেণ্ট কৰিছোঁ, মই এতিয়া উলিয়াব দিছোঁ পোষ্ট কেইটা, গণি 200 পোৱাগৈ নাই। টেষ্টৰ ৰিপৰ্ট ভুল হোৱা বুলি গণি মই গন্তি কৰিছোঁ 400 আউট অফ 10 লাখ টেষ্ট। এনেকুৱা কাম কেতিয়া হৈছে? মুকলি হৈ থাকক, মানুহে ভাল পাই আছে, মইতো ডেইলি যাওঁ না। মানুহে এনেই এটা জীয়া মানুহৰ নামত কবিতা গান লিখি ফুৰিছে নেকি? মইতো লাজ পাওঁ, কিন্তু মোৰ নামত কোনোবাই কবিতা, কোনোবাই গান, এইবিলাক ভাল নালাগে, কিন্তু এনেই কৰি ফুৰিছে নেকি ভাই? এইবিলাক আজি আপোনালোকে কৈ আছিল প্ৰাদেশিকত কেতিয়া হ'ব, দিলো হ'ল, দুদিন পিছত ক'ব অৰুণোদয় কেতিয়া হ'ব, এইটোও পাব। চব আশীৰ্বাদ পোৱাৰ কামেই কৰি আছো। আৰম্ভ হোৱাৰ পৰা 7,000 মানুহক হাৰ্ট অপাৰেশ্যন কৰি অনা, এইটো কি আশীৰ্বাদৰ কাম নহয় নেকি? আজি কোনটো কাম আমি আশীৰ্বাদ নোপোৱা কৰি আছো? আপোনালোকে কেতিয়াও নিউজ নিলিখে যে আপোনালোকৰ চৰকাৰখনে 7,000 বাচ্চাক বাংগালুৰুলৈকে অপাৰেশ্যন কৰি আহিলে,
আপোনালোকৰ মেইন নিউজ চেনিটাইজাৰ কিনো প্ৰেম প্ৰীতি আছে চেনিটাইজাৰৰ ওপৰত আপোনাৰ গোটেই প্ৰেমটো চেনিটাইজাৰ প্ৰেম এইটো কি ধৰণৰ অদ্ভুত বস্তু এজন লিডাৰ অফ অপজিশ্যন ভাই এপিল এটাটো কৰে যে চবেই প্লাজমা দিয়ক বুলি